নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে বহুতে ভাল খবৰ। অসম চৰকাৰৰ ফালৰ পৰা পুনৰ আপোনালোকৰ নতুন চাকৰি মুকলি কৰা হৈছে। আপোনালোকৰ PWD বিভাগৰ ফালৰ পৰা এইসমূহ পদ আপোনালোকৰ মুকলি কৰা হৈছে। আৰু আপোনালোকৰ কি পদ আছে, কোৱালিফিকেশ্যন কি বিচাৰিছে আৰু কিমান বয়সলৈকে আপোনালোকে আবেদন কৰিব পাৰিব, সকলো সবিশেষ জানিবৰ কাৰণে আমাৰ এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমে ইম্পৰ্টেণ্ট ডেটবোৰ চাই লওঁ, কেতিয়াৰ পৰা আপোনালোকৰ অনলাইন আবেদন আৰম্ভ হ'ব। আৰু আপোনালোকে চাব পাৰে 6 মে'ৰ পৰা আপোনালোকৰ এইসমূহ পদৰ অনলাইন আবেদন আৰম্ভ হ'ব। আৰু আপোনালোকৰ লাষ্ট ডেট ৰখা হৈছে আপোনালোকে 5 জুনলৈকে আপোনালোকে এইসমূহ পদৰ বাবে আবেদন কৰিব পাৰিব। আৰু আপোনালোকৰ বয়সৰ সময়সীমা বিচৰা হৈছে আপোনালোকে চাব পাৰে। আপোনালোকে 18 বছৰৰ পৰা আপোনালোকে 38 বছৰলৈকে আপোনালোকে জেনেৰেল কেটেগৰীয়ে আবেদন কৰিব পাৰিব। লগতে আপোনালোকৰ এজ ৰিলেক্সনো আপোনালোকক দিয়া হৈছে। আপোনালোকে SC ST হ'লে আপোনালোকে 5 বছৰ এজ ৰিলেক্সন পাব আৰু OBC হ'লে আপোনালোকে 3 বছৰ এজ ৰিলেক্সন আপোনালোকক দিয়া হ'ব। আৰু আপোনালোকৰ শিক্ষাগত অৰ্হতা বিচৰা হৈছে আপোনালোকে চাব পাৰে 3 ইয়েৰ ডিপ্ল'মা ইন মেকানিকেল ইঞ্জিনিয়াৰিং কৰা হ'লেই আপোনালোকে এই পদটোৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু আপোনালোকৰ এই পদসমূহৰ বাবে আপোনালোকৰ মাহিলী দৰমহা যথেষ্ট ভাল। আপোনালোকে চাব পাৰে 14,000ৰ পৰা আপোনালোকৰ 60,500 টকা পৰ্যন্ত আপোনালোকৰ মাহিলী দৰমহা আপোনালোকক দিয়া হ'ব। লগতে আপোনালোকে গ্ৰেড পে আপোনালোকে চাব পাৰে 8,700 টকা আপোনালোকক গ্ৰেড পে দিয়া হ'ব। আৰু আপোনালোকে চাব পাৰে আপোনালোকৰ পোষ্ট নেম দিয়া হৈছে আপোনালোকৰ জুনিয়ৰ ইঞ্জিনিয়াৰ মেকানিকেলৰ পদ আপোনালোকক মুকলি কৰা হৈছে। টোটেল ভেকেঞ্চি আছে আপোনালোকৰ 80টা টোটেল ভেকেঞ্চি আপোনালোকৰ মুকলি কৰা হৈছে। আৰু আপোনালোকে চাব পাৰে এইসমূহ পদ আপোনালোকৰ পাব্লিক ৱৰ্ক ৰোড ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আপোনালোকক মুকলি কৰা হৈছে। এইটোৱে আছিলে বন্ধু বান্ধৱীসকল এটা সৰু সুৰা ইনফৰ্মেশ্যন। সদায় এইদৰে জব নটিফিকেশ্যন পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।